ৰাম নাৰায়ণ ৰাম ব্লাড প্ৰেছাৰ কৰনাৰী ডায়েবেটিছ এইবোৰ ৰোগ নহজ হৃদয় ৰোগীৰ বাবে এইবোৰ যথেষ্ট লাভজনক আৰু মহিলাসকলৰ বাবে সহজো লাভজনক। বহুত মানুহ আছে যি ৰাতি 12 বজাত আহাৰ গ্ৰহণ কৰিবলৈ যাজত তেতিয়ালৈকে মহিলাসকলে শুবলৈ ধৰে। তাৰ পিছত ভালদৰে কাম কাজ কৰি উষ্ণ পানীৰে স্নান কৰক। বৈ থকা পানী বাদে অন্য পানীৰে স্নান কৰাটো শৰীৰৰ বাবে ভাল নহজ। বহুতে ভাবে যে চকুত ঠাণ্ডা পানী দলি জ্বলালে চকু ভাল থাকে, কিন্তু তেনেকুৱা নহজ। উষ্ণ পানীৰে চকু ধুলে মতিজাবিন্দ নহজ। সাধাৰণতে 40 বছৰ বয়সৰ পিছত চকুত মতিজাবিন্দ হোৱাৰ সম্ভাৱনা থাকে। এইটো ঠাণ্ডাৰ বাবে হল। যদি সদায় উষ্ণ পানীৰে চকু ধোৱা হয় তেন্তে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰে। এই সাধাৰণ নিয়মসমূহ মানি চলিব। আহাৰ বনোৱাৰ সহজত তাত ফুফু নকৰে, কাৰণ তেনেকৈ বহুতো অপৰিষ্কাৰ বস্তু তাত সোমাই যায়। কেৱল জপ আৰু ধ্যান কৰাই আধ্যাত্মিকতা নহজ। প্ৰথমে ভিত্তি মজবুত কৰা উচিত। সাংসাৰিক জীৱনৰ বাবে এই নিয়মসমূহ মানি চলাটো বিশেষভাৱে প্ৰয়োজনীয়। কি কৰিব লাগিব সেই বিষয়লৈ বিবেচনা কৰি সিদ্ধান্ত লোৱা উচিত। হাত-পা চাবোনেৰে ধুব লাগিব যাতে ক'তো অপৰিষ্কাৰ নাথাকে। ঘৰ দুৱাৰ চাফা চিকুণ ৰাখিব লাগিব।